9 নম্বৰ প্ৰশ্নত কৈছে ABC সমদ্বিবাহু ত্ৰিভুজৰ AB ইকুৱেল AC এংগেল A ইকুৱেল 70 ডিগ্ৰী হলে এংগেল B আৰু এংগেল C ৰ মাপ উলিওৱা। এইটো চিত্ৰৰ সহায়ত আমি বুজি লওঁ হা। 9 নম্বৰ প্ৰশ্নটো ABC আমি সমদ্বিবাহু ত্ৰিভুজ আঁকি ললো। সমদ্বিবাহু ত্ৰিভুজ কাক বোলে? যে যি ত্ৰিভুজৰ দুটা বাহু সমান হয় তাক সমদ্বিবাহু ত্ৰিভুজ বোলে। আমি এটা ত্ৰিভুজ লৈছো ABC, ইয়াৰে AB বাহুটোৰ লগত BC বাহু সমান, গতিকে ইয়াতে আমাৰ এইটো আমাৰ হেৰি হ'ব AB ৰ লগত AC বাহু সমান হ'ব লাগিব। গতিকে এইটো হ'ব আমাৰ A বিন্দু, এইটো হ'ব আমাৰ B বিন্দু। AB ৰ লগত AC বাহু সমান, এইটো আমাৰ এইটো হ'ব। তো AB ইকুৱেল টু আমাৰ ইয়াতে কি দিয়া আছে? AC। তেতিয়াহ'লে আমাক কৈছে যে এংগেল A যদি 70 ডিগ্ৰী হয়, এইটো যদি 70 ডিগ্ৰী হয় এই কোণটো, বাকী B আৰু C কিমান হ'ব সেইটো উলিয়াব লাগে। এতিয়া আমি জানো যে এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয়, বাহু সমান হয়, তেতিয়াহ'লে দুটা কোণ সমান। আমি জানো যে ত্ৰিভুজৰ দুটা বাহু সমান হলে বিপৰীত কোণ দুটাও সমান হয়। যেহেতু আমাৰ AB বাহুৰ লগত AC বাহু সমান, গতিকে এই কোণটোৰ লগত এই কোণটো সমান হ'ব, কাৰণ AB বাহুৰ বিপৰীত কোণ হ'ল C আৰু AC বাহুৰ বিপৰীত কোণটো হ'ল B, অৰ্থাৎ এইটো বাহুৰ অপজিটত আছে, এইটো বাহুৰ অপজিটত আছে, সন্মুখত থকা। এতিয়া আমি ইয়াতে লিখিব পাৰি therefore এংগেল B ইকুৱেল টু এংগেল C। তো এংগেল B আৰু এংগেল C সমান হ'ব, যেহেতু আমাৰ কি আছিলে AB ইকুৱেল AC। ইয়াতে আমি লিখি দিম যেহেতু AB ইকুৱেল টু AC। তাৰপিছত ইয়াতে আমাৰ তিনিটা কোণ আছে ত্ৰিভুজৰ, তিনিটা কোণ যোগ কৰিলে কিমান হয়? 180 ডিগ্ৰী। গতিকে আমি লিখিম এংগেল A প্লাছ এংগেল B প্লাছ এংগেল C ইকুৱেল 180 ডিগ্ৰী। তাৰপিছত ইয়াত আমি মান বহাই দিম। এংগেল A ৰ মানটো দিয়া আছিল আমাৰ 70 ডিগ্ৰী, এংগেল B প্লাছ, এতিয়া B আৰু C যেহেতু সমান, তো C টোক আমি বদলাই B বনাই দিওঁ, কাৰণ এই দুটা সমান আছে, বদলাব পাৰি আমি 180 ডিগ্ৰী। এতিয়া 70 ডিগ্ৰী, এই দুটা B যোগ কৰিলে 2B হ'ব ইয়াতে ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া 70 যদি সোঁফালে যায়, ইয়াত থাকিব 2B, 70 যোগ হৈ আছে, সোঁফালে গ'লে হ'ব বিয়োগ। ইয়াত আমি তেতিয়াহ'লে কিমান পাম? 110 ডিগ্ৰী। তাৰপিছত 2 যদি সোঁফালে যায় ই হৰণ হ'ব, কাৰণ B ৰ লগত পূৰণ হৈ আছে, তো এংগেল B ৰৈ গ'ল। 110ক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি 55 ডিগ্ৰী পাম, অৰ্থাৎ B কোণটোৰ মান পালোঁ আমি কিমান? 55 ডিগ্ৰী। এতিয়া আমি কি কৰিম? B যেহেতু পাইছোঁ আৰু B আৰু C দুয়োটা সমান, গতিকে আমি তিনিটা কোণেই পাইছোঁ, প্ৰতিটো কোণ, অৰ্থাৎ এংগেল B আমি কিমান পালোঁ? 55 ডিগ্ৰী, আৰু এংগেল C কিমান হ'ব? 55 ডিগ্ৰী। প্ৰতিটোৱে 55 ডিগ্ৰীকৈ হ'ব, কাৰণ প্ৰতিটোৱে এটা আনটোৰ সমান। এইখিনি সমাধান আছিলে। এতিয়া আহা 10 নম্বৰটো সমাধান কৰোঁ। 10 নম্বৰ প্ৰশ্নত কোৱা হৈছে PQR সমদ্বিবাহু ত্ৰিভুজৰ PQ ইকুৱেল PR, এংগেল Q ইকুৱেল 52 ডিগ্ৰী হলে এংগেল R আৰু এংগেল P ৰ মাপ উলিওৱা। ঠিক আমাৰ 9 নম্বৰ প্ৰশ্নৰ নিচিনাকৈ আমি এইটো চিত্ৰৰ সহায়ত বুজি লওঁ আহা। ইয়াতে আমি লিখিছো ত্ৰিভুজ PQR সমদ্বিবাহু ত্ৰিভুজ। এতিয়া সমদ্বিবাহু মানে হ'ল যি ত্ৰিভুজৰ দুটা বাহু সমান, অৰ্থাৎ ইয়াত আমাৰ PQ বাহুৰ লগত এইটো বাহুৰ লগত সমান হ'ল PR বাহু, অৰ্থাৎ এইটো PR। এতিয়া এংগেল Q আছে 52 ডিগ্ৰী আৰু R উলিয়াব লাগে, এংগেল R টো কিমান ডিগ্ৰী হ'ব আৰু P টো কিমান ডিগ্ৰী হ'ব উলিয়াব লাগে। এতিয়া কথা হ'ল যে আমি জানো যে এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তাৰ বিপৰীতে থকা কোণ দুটা সমান হ'ব, গতিকে এইটোৰ লগত এইটো কোণ সমান হ'ব। এইখিনি আমি লিখি লওঁ। আমি জানো যে এটা ত্ৰিভুজৰ দুটা সমান বাহুৰ বিপৰীত কোণ দুটা সমান, তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰি যেহেতু আমাৰ Q কোণ আৰু R কোণ সমান হ'ব, therefore আমি লিখিব পাৰি এংগেল Q
ইকুৱেল এংগেল আৰ। কাৰণটো কি, যিহেতু আমাৰ ইয়াতে পি কিউ বাহুৰ লগত পি আৰ বাহু সমান, আৰু এই দুটা বাহুৰ বিপৰীত কোণ দুটা হল কিউ আৰু আৰ। কাৰণ পি কিউৰ বিপৰীত আছে আৰ আৰু পি আৰৰ বিপৰীত আছে কিউ কোণ। গতিকে এই লাইনটো আমি এনেকৈ লিখিব পাৰি, আৰ এংগেল আৰ ইকুৱেল টু এংগেল কিউ। অৰ্থাৎ এই কিউ কোণটো যদি 52 ডিগ্ৰী দি আছে, তেতিয়াহ'লে আৰ কোণটো আমাৰ কিমান হ'ব, 52 ডিগ্ৰী হ'ব। তো ইয়াতে আমি আৰ এংগেল আৰ কিউৰ মানটো আমি ইয়াতে বহাই দিলো, আর আমি কিমান পালো 52 ডিগ্ৰী। তাৰপিছত এতিয়া আমাৰ এংগেল পি খিনি উলিয়াব লাগে। এংগেল পি উলিয়াব হলে আমি এটা কাম কৰিব পাৰো, ইয়াতে তিনিটা কোণ আমি যোগ কৰি দিওঁ, এংগেল পি প্লাস এংগেল কিউ প্লাস এংগেল আর 180 ডিগ্ৰী। অর্থাৎ ত্রিভুজ এটার যেটা পি কিউ আর ত্রিভুজ আছিলে, আর এই তিনটা তারে তিনটা কোণ যোগ করে দিছো আমি, অন্তঃকোণ দুটা তাত 180 ডিগ্ৰী হ'ব। এতিয়া প্ৰতিটো কোণৰ মাপ আমি যাৰ দিয়া আছে মাপ সেইটো বহাই দিওঁ। পি কোণটো আমাৰ দিয়া নাই, এইটো উলিয়াব লাগে। তো এংগেল পি প্লাস কিউ আছে কিমান, কিউ পাইছিলো, কিউ আৰু আৰ সমান আছিলে, গতিকে 52 ডিগ্ৰী প্লাস 52 ডিগ্ৰী ইকুৱেল 180। আমি এতিয়া এংগেল পি প্লাস এই দুটা যোগ কৰিলে হ'ব 104 ডিগ্ৰী, 180 ডিগ্ৰী। তাৰপিছত এংগেল পি ইকুৱেল টু 180 মাইনাস 104 ডিগ্ৰী। এইটো সবফালে গ'লে মাইনাস হ'ব, তো মাইনাস কৰিলে কিমান পাম, এংগেল পি ইকুৱেল টু ইয়াত থাকিব 10ৰ পৰা 4 গ'লে 6, 7ৰ পৰা 0 গ'লে 7, 76 ডিগ্ৰী কোণ হ'ব এংগেল পি। তো গতিকে আমি তিনিটা কোণ বাকি দুটা যেটা আছিলে সেই দুটা পালো। এংগেল আৰ কিমান পালো, এংগেল আৰ পালো 52 ডিগ্ৰী, আৰু এংগেল পি পালো 76 ডিগ্ৰী। এইখিনি সমাধান আছিলে। এতিয়া 11 নম্বৰটো সমাধান কৰো আহা। 11 নম্বৰ প্ৰশ্নটোত কৈছে, এটাত সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণৰ মাপ সমান কোণ দুটাৰ প্ৰতিটোৰে মাপৰ 3 গুণ। ত্রিভুজটোৰ তিনিটা কোণৰ মাপ উলিওৱা। অর্থাৎ যে সমদ্বিবাহু ত্রিভুজ হলে দুটা বাহু সমান হ'ব, এই দুটা বাহুৰ যেটো সমান বাহু দুটা আছে সেই দুটাৰ বিপৰীত কোণ দুটাও সমান হ'ব। তেতিয়াহ'লে সমান কোণৰ প্ৰতিটোৰে কি হ'ব, শীৰ্ষকোণ যেটো থাকিব সেইটো সমান কোণৰ 3 গুণ হ'ব। অর্থাৎ 3 গুণ কৈছে। এতিয়া কৈছে প্ৰতিটো কোণৰ মাপ কিমান হ'ব। এটা চিত্ৰ হয় বুজি লও আহা প্ৰথমত। তো গতিকে এইটো আমি ধৰিলো এ বি সি এই তিনিটা মিলি যেটো ত্রিভুজ হৈছে সেইটো এটা সমদ্বিবাহু ত্রিভুজ। লেট এ বি সি এটা সমদ্বিবাহু ত্রিভুজ। সমদ্বিবাহু ত্রিভুজ। তাৰপিছত ইয়াতে আমাৰ এ বি বাহুৰ লগত বি সি বাহু সমান। আমি ইয়াতে লিখো এ বি ইকুৱেল টু বি সি, যেহেতু সমদ্বিবাহু দুটা বাহু সমান হ'ব। তো এ বি বাহু আৰু বি সি বাহু সমান হলে এই এ বি বাহুৰ বিপৰীত কোণটো হল সি, আৰু বি সি বাহুৰ বিপৰীত কোণটো হল এ, ইয়াৰ সন্মুখত থকা। তো এই কোণ দুটাও সমান হ'ব, গতিকে এংগেল এ ইকুৱেল টু এংগেল সি, এই দুটা সমান। তো সমান হোৱাৰ লগত কৈছে এতিয়া বাকি যেটো বি কোণ আছে এইটো হল শীৰ্ষকোণ। তো এই কোণটোৰ মান কিমান হ'ব, যে এইটোৰ 3 গুণ হ'ব। অর্থাৎ এই সমান দুটাৰ প্ৰত্যেকটাৰো 3 গুণ হ'ব। তেতিয়াহ'লে এইটো যদি আমি x বুলি ধৰো, নাইবা x বুলি ধৰিলে হ'ব, এইটো x ধৰিলে এইটো আমাৰ কি হ'ব, এইটো x হ'ব। তেতিয়াহ'লে সমান যেহেতু সমান, কারণ এইটো x হলে এইটো x হ'ব লাগিব। তেতিয়াহ'লে এইটো কিমান হ'ব, কারণ এইটো x ৰ 3 গুণ হলে এইটো হ'ব আমাৰ 3x। এতিয়া আমি ধৰি লও লেট সমান কোণ দুটা আছিলে, যে এংগেল এ ইকুৱেল এংগেল সি, এই প্ৰত্যেকটো আমি x বুলি ধৰিলো। x ধৰিলে তেতিয়াহ'লে এইটো ধৰাৰ পিছত আমাৰ এংগেল বি টো কিমান হ'ব, therefore এংগেল বি হ'ব 3x, অর্থাৎ এই প্ৰতিটো সমান কোণৰ 3 গুণ। এতিয়া আমি
এই কোণ তিনিটা যোগ কৰিলে কি পাম 180 ডিগ্ৰী অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী নাও এতিয়া angle A plus angle B plus angle C equal to 180 ডিগ্ৰী তো ইয়াতে angle A টো হল আমাৰ x angle B টো হল কিমান 3x আৰু angle C টো হল x 180 ডিগ্ৰী এতিয়া আমি এই গোটেইকেইটা x যোগ কৰি দিওঁ x এটা তিনিটা চাৰিটা আৰু এটা পাঁচটা x হল equal to 180 ডিগ্ৰী 5 হওঁফালে গ'লে হ'ব কি হৰণ হ'ব গতিকে 180 ক আমি 5 এৰে হৰণ কৰিলে কিমান বাৰ যাব 5 3 গুণ 15 3 বছৰ 30 ৰ ভিতৰত 6 বাৰ এতিয়া x ৰ মান পাম আমি 36 তেতিয়াহ'লে তিনিটা কোণ কি কি আছে কিমান হ'ব ইয়াত আমাৰ গতিকে আমি কি লিখিব পাৰিম গতিকে যেহেতু এংগেল এ লগত এংগেল চি সমান আছিলে তেতিয়াহ'লে প্ৰত্যেকটো x আছিলে x ৰ মানটো আমি কিমান পালো এতিয়া 36 আৰু প্ৰত্যেকটো এতিয়া 36 ডিগ্ৰী কৈ হ'ব তাৰপিছত এংগেল বি কিমান হ'ব এংগেল বি আছিলে 3x এতিয়া যদি 3 into x ৰ মান বহাই দিওঁ তেতিয়া 36 আছিলে x ৰ মান তেতিয়াহ'লে এইখিনি পূৰণ কৰিলে হ'ব 3 6 গুণ 18 8 হাতত 1 3 3 গুণ 9 1 10 অৰ্থাৎ এইটো হ'ব 108 ডিগ্ৰী যেহেতু 36 36 হল প্রত্যেকটো এটো 36 সিও 36 তেতিয়াহ'লে আৰু বি টো হল 180 ডিগ্ৰী সরি 108 ডিগ্ৰী এইটো সমাধান আছিল 11 নম্বৰ